ফাইনেলি গাইজ অৰুণোদয় আঁচনি নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে এপ্লিকেশ্যন ফৰ্মটো পাইছে, আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিলে, এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে এতিয়া কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা পাব আৰু আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এইবাৰ আবেদন কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যিসকল বিধৱা মহিলা আছে বয়স 45ৰ ওপৰত হৈ গৈছে কিন্তু অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। যিসকল বিধৱা মহিলাই কিন্তু অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে, এতিয়া কিন্তু যিসকল বিধৱা মহিলা আছে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে এতিয়া কিন্তু বিধৱা মহিলাসকলৰ নামবোৰ ভেৰিফিকেশ্যন হৈ গৈছে। আপোনালোকে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। খালি কিন্তু যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে আৰু এতিয়ালৈকে পোৱা নাই, এইবাৰ নতুনকৈ আবেদন কৰিছে, সেইসকলে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে দুখীয়া মানুহ হয়, অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এইবাৰ এপ্লিকেশ্যন ফৰ্মটো জমা কৰিছে, তেতিয়াহ'লে কিন্তু আপোনালোকে অহা মাহত অৰুণোদয় আঁচনি পইচা নাপাব। খালি কিন্তু বিধৱা মহিলাসকলৰ নাম ভেৰিফিকেশ্যন হৈ গ'ল, সেইসকলে কিন্তু অহা মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে দুখীয়া মানুহ হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেতিয়াহে কিন্তু আপোনালোকৰ নামটো এতিয়াও ভেৰিফিকেশ্যন হোৱা নাই। ফাৰ্ষ্ট কিন্তু এইবাৰ অৰুণোদয় আঁচনি দিব, যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে, অৰুণোদয় আঁচনি পোৱা নাই, ফাৰ্ষ্ট বিধৱা মহিলাসকলক অৰুণোদয় আঁচনি দি দিব এইবাৰ। তেতিয়া সকলো বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি পাব। তাৰপিছতে কিন্তু যিসকল দুখীয়া মানুহ আছে অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, তাৰপিছত কিন্তু সেইসকল লোকক অৰুণোদয় আঁচনি দিয়া হ'ব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হ'ব, কিন্তু অহা মাহত নহ'ব, পিছত হ'ব।